মহিলাৰ কাৰণে বিশেষ বিভাগত ডক্টৰ থাকে এই ডক্টৰবিলাক আমি লগ ধৰিবৰ কাৰণে বহুত দূৰত যাব লাগে সেই ডক্টৰবিলাক আমাৰ ইয়াতে হস্পিটেলখনত নিয়োগ হৈছিল সেই নিয়োগ হোৱা ডক্টৰ কেইজন কিন্তু বেলেগ হস্পিটেলত কাম কৰি আছে আজিলৈকে জইণ্ট ডাইৰেক্টৰ ছাৰে হওক বা আমাৰ বিভাগৰ যিগৰাকী বিষয়সমূহ আছে সেইসকলে কিন্তু এইখন আমাক হস্পিটেলৰ ডক্টৰকেইটা আনি দিবৰ কাৰণে সক্ষম হোৱা নাই কাৰণ কি কাৰণত সক্ষম হোৱা নাই বিধায়কৰ অলপ হেঁচা লাগিব মেনেজমেণ্ট কমিটিখনৰ হেঁচা লাগিব ৰাইজে আমি হেঁচা দি আছোঁ ডক্টৰ কেইজন আমাক লাগে যিকেইজন ডক্টৰ আমাৰ জীয়াকুৰ ৰিজাৰ্ভ হস্পিটেলখনত নিয়োগ হৈছে সেইকেইজন ডক্টৰ আমাক লাগে আৰু আমাৰ হস্পিটেলখনত বিভিন্ন ধৰণৰ সুবিধা আছে যেনেকুৱা এক্সৰে কৰা মেচিন আৰু তাৰপিছত মানে লাইটৰ সুবিধা সেইবোৰ সুবিধা আছে কিন্তু সেইবোৰ সুবিধা থকাৰ পিছত এটা শিশু জন্ম পোৱাৰ পিছত লাইটত থাকিব লাগে এইবোৰ সুবিধা আছে কিন্তু লাইটকেইটাও ব্যৱহাৰ হোৱা নাই মেচিনটোও ব্যৱহাৰ হোৱা নাই আৰু ডক্টৰ নাৰ্ছ যিখিনি থাকিব লাগে তাতছে অলপ মানে বেছিকৈ লাগে থাকিব এতিয়া নাইট চকীদাৰ নাই আমাৰ হস্পিটেলত বহু ধৰণৰ সমস্যা আছে সমস্যাৰ কাৰণে আজি ৰিজাৰ্ভ হস্পিটেলখনত ৰোগী আহিবৰ কাৰণে মানে বাদ দিছে শনিবাৰে শনিবাত কৰিলোঁ আজি আৰু শনিবাৰে আহিছোঁ মানে কিবা যদি শনি আছে গুচি যাওক বিধায়ক মহোদয় ডাঙৰীয়াক আমি সেৱা কৰিছোঁ যে আপুনি এগৰাকী সন্মানীয় বিধায়ক তো আপোনাৰ সমষ্টিত ইমান ডাঙৰ এখন হস্পিটেল হৈছে সেই হস্পিটেল আমাক আমাৰ হস্পিটেলত নিযুক্তি দিয়া ডক্টৰকেইজনক লৈ অহা ব্যৱস্থা কৰক ছাৰ কাৰণ কি আপোনাক ধৰ বেয়াকৈ যেতিয়া কম আপুনিও বেয়া পায় কিন্তু আমি ৰাইজে আজি আমি লাষ্ট সেৱা কৰিছোঁ আপোনাক কাৰণ যদিহে এই হস্পিটেলখনত ডক্টৰকেইটা নিযুক্তি দিয়া ডক্টৰকেইটা যদি নাহে ইয়াত যদি মেচিনবোৰ যদি ব্যৱহাৰ নহয় আৰু ইয়াতে যদি ৰোগী থাকিব পৰা ব্যৱস্থা নহয় আমি কম দিনৰ ভিতৰত আমি অতি শীঘ্ৰে ৰাইজ লগ লাগি এতিয়া আমি সংগ্ৰাম কৰিবৰ কাৰণে বাধ্য হ'ম আৰু বিধায়ক মহোদয় ডাঙৰীয়াক লাষ্ট আহ্বান কৰোঁ আৰু মেনেজমেণ্ট কমিটিখনৰ যিসকল ব্যক্তিক দায়িত্ব দিয়া হৈছে এইসকল ব্যক্তি বাদ দিব লগা দায়িত্ব কথাসকলৰ কাম নাই এই বিষয়ত মানে মই পোনপ্ৰথমে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক ধন্যবাদ জনাইছোঁ অতি দুখৰ বিষয় এইটোৱে যে দক্ষিণ কামৰূপৰ উন্নতমানৰ ভাল মডেল হস্পিটেলৰ ভিতৰত আমি জনাত জীয়াকুৰ মডেল হস্পিটেলখনেই হয় অতি দুখৰ বিষয় মই এপ্ৰিলৰ 1 তাৰিখে মই ৰাতি মোৰ হঠাৎ ইমাৰ্জেঞ্চি পেচেণ্ট এজন আনিছিলোঁ ইয়াত মানে দুৰ্ভাগ্যবশতঃ কোনো এজন ডক্টৰ বা কৰ্মচাৰী মোৰ লাগাল নাপায় মই ৰামপুৰ মডেল হস্পিটেললৈ প্ৰেৰণ কৰিব লগা হৈছে খুব দুখৰ বিষয় আৰু দক্ষিণ কামৰূপত মানে যিখন মডেল হস্পিটেল হৈছে এইটো আমাৰ সুবিধাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে কিন্তু ৰাইজে সুবিধাই নাপায় এইখন হস্পিটেল থকাৰ কোনো উদ্দেশ্যই নোহোৱা হৈছে এইটো খুব বিষয় আমি আজি আহি জানিব পাৰিছোঁ ডক্টৰ ষ্টাফবিলাকে মানে 2-3 দিন ধৰি লাইটৰ ব্যৱস্থা পোৱা নাই মই অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক দাবী জনাইছোঁ যে যি মেডিকেলখনৰ অভাৱ এই অভাৱসমূহ অতি শীঘ্ৰে পূৰণ কৰক আৰু বৰ্তমানৰ স্থানীয় বিধায়ক হেমন্ত ঠাকুৰদেৱক মই হাতযোৰ কৰি প্ৰণাম জনাইছোঁ এই বিষয়ত তেখেতে অতি শীঘ্ৰে এই বিষয়টোত গুৰুত্ব দিয়ক আৰু যিটো মেনেজমেণ্ট কমিটি আছে এই মেনেজমেণ্ট কমিটিখনেও তেখেতৰ দায়িত্ব আছে তেখেতসকলে অলপ চোৱা চিতা কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110